অসমৰ সকলো মানুহ সকলো ব্যক্তি জুবিন দাক ভাল পায় আৰু সকলোৱে আমি ওলাই আহিম আৰু জুবিন দাক ন্যায় দিবলৈ চেষ্টা কৰিম আমি চৰকাৰ পাতিব পাৰোঁ চৰকাৰে আমি ভাঙিবও পাৰোঁ বগা 3টা আৰু ক'লা এটা আছে এই গোটেইকেইটা খাচী দেই খাচী একদম পিয়ৰ খাচী লোকে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত কোনে পিকনিক খাব আহে তেওঁলোকে জানিব এই ফুলবিধৰ নাম কি তো সোনকালে কমেণ্ট কৰক কোনোবাই এই ফুলবিধৰ নাম কোনোবাই চিনি পায় নেকি আৰু সোনকালে কমেণ্ট কৰি জনাওক মই শেষত কৈ আছোঁ আপোনালোকে তাৰ আগতে সোনকালে কমেণ্ট কৰক এই ফুলবিধৰ নাম কি আজি বহুত বৰষুণ সেইকাৰণে আজি কোনো কাম কৰা নাই আৰু এইখন হৈছে মোৰ বাৰী আৰু এইফালে ব্ৰহ্মপুত্ৰৰ যিটো চাপৰি বুলি কয় এইটো হৈছে ব্ৰহ্মপুত্ৰৰ চাপৰি ইয়াত গৰু ম'হ ইত্যাদিবিলাক চৰোৱা হয় যিহেতু এইটো ছিজনত সকলোখিনিতে খেতি কৰা হয় আৰু যিসকলে বাৰী কৰে এনেকৈ মূলা লাই শাক বিভিন্ন ধৰণৰ খেতি কৰে এনেকৈ জেওৰা বাউণ্ডেৰীটো জেওৰা দিয়া হয় বাঁহেৰে আৰু যিসকলে এনেকৈ খেতি নকৰে বাহিৰৰ যিখিনি মাটি আছে এই মাটিখিনিত মাটিমাহ সিঁচি দিয়া হয় এয়া হৈছে মাটিমাহ আৰু এই মাটিমাহ আপোনালোকে খাই পাইছে নাই ক'ব মাটিমাহ খাই বহুত ভাল লাগে আৰু এই চাপৰিটো যে দেখিছে এইখিনি এটা ধুনীয়া দৃশ্য এই ফুলবিলাক ফুলি আছে দেখিছে এইবিলাক কিহৰ ফুল বাৰু কমেণ্ট কৰকচোন বাৰু এইবিলাক কিহৰ ফুল কোনোবাই ক'ব পাৰিব নেকি এইবিলাক কিহৰ ফুল মই ওচৰৰ পৰা দেখাই দিছোঁ বাৰু আপোনালোকে ওচৰৰ পৰা ইমান ভাল নালাগিব আঁতৰৰ পৰা একদম ধুনীয়া এটা পৰিৱেশ একদম ওপৰৰ ফালে গোটেইখিনি বগা হৈ আছে কিহৰ ফুল আপোনালোকে কমেণ্ট কৰক মই কৈ আছোঁ বাৰু আপোনালোকে তাৰ আগতে কমেণ্ট কৰি সকলোৱে জনাওক এইটো কিহৰ ফুল এইবিলাক হৈছে আমি মজৰা বুলি কওঁ যিহেতু ব্ৰহ্মপুত্ৰৰ যিখিনি চাপৰি বালি চাপৰি হয় এতিয়া বৰ্তমান বালি নাই বাৰু বালিবিলাক কমি গৈছে ওপৰত ঘাঁহ বন গজিলে প্ৰথমতে বালি এটা চাপৰি হয় আৰু সেই চাপৰিটো লাহে লাহে কি হয় ঘাঁহ বন গজে আৰু এই মজৰাবিলাক গজে আৰু মজৰাৰ লগতে জাওঁ বন গজে জাওঁ আৰু সেই জাওঁবিলাক কি কৰে ওচৰৰ যিখিনি মানুহ আছে খৰিৰ কাৰণে কাটি লৈ যায় সেইকাৰণে জাওঁবিলাক এতিয়া নাই আৰু এই মজৰাবিলাক এতিয়া গৰু ম'হে এইবিলাক খায় যিহেতু এতিয়া ঘাঁহৰ অভাৱ হয় আৰু সেইকাৰণে এই মজৰাবিলাক খায় আৰু ইমানেই মজৰা হয় খাই শেষ কৰিব নোৱাৰে গতিকে এনেকৈ ফুলি যায় আৰু এনেকৈ গৰুবিলাক চৰে চাপৰি অঞ্চলত যিহেতু গৰু ছাগলী হাঁহ এইবিলাক বেছিকৈ পোহপালন দিয়ে আৰু ইহঁতৰ মেইন জীৱিকা হৈছে গাঁও অঞ্চলতে এইবিলাকে আৰু খেতি বাতি কৰা হয় তো আহিলোঁ আপোনালোকক অকণমান গাঁৱৰ পৰিৱেশটো অকণমান দেখাই দিওঁ বোলো চাপৰি অঞ্চলত চাপৰিটো দেখিবলৈ বহুত ধুনীয়া হৈ আছিলে ভাবিলে ভিডিঅ'ৰ যোগেদি আপোনালোকক অকণমান দেখাব চেষ্টা কৰোঁ আৰু এইখিনিতে এটা জান আছে সৰু যিহেতু পানী বাঢ়িলে এই জানটোত পানী ৰৈ যায় এনেকুৱা ঢেৰ জান আছে চাপৰি মাজে মাজে আৰু ইয়াত বৰশী পাতিলে বহুত ডাঙৰ ডাঙৰ মাছ লাগে আৰু কেতিয়াবা মাছ লাগিলে ধৰিলে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম কেনেকুৱা লাগিছে ক'ব ভাল লাগিছে নাই বাৰু চাওক এইফালে বেলিটো মাৰ যাওঁ যাওঁ যেন হৈছে আৰু এইফালে মোৰ পিছফালে আছে চাপৰি আৰু এইফালে আছে মোৰ বাৰীখন দেখিছে তো আহিলোঁ চাইকেল এখন লৈ এইখন হৈছে চাইকেল আৰু এই চাইকেলখন লৈ আহিছোঁ আৰু চাইকেলখন চিনি পাইছেনে বাৰু চাইকেলখন যদি মোৰ ভিডিঅ' আগৰ পৰা কোনোবাই চাই আছে এই চাইকেলখন চিনি পাব আৰু এই চাইকেলখন হৈছে মই নেপাল গৈছিলোঁ আৰু এইখন চাইকেল লৈ নেপাল গ'লোঁ আৰু নেপাল কাঠমাণ্ডু পশুপতিনাথ মন্দিৰৰ পৰা ঘূৰি আহিলোঁ 22 দিন সময় লাগিছিলে আৰু সেই ভিডিঅ'বিলাক যদি চোৱা নাই আপোনালোকে চাব আৰু এই চাইকেলখন লৈয়ে গৈছিলোঁ আমি 4জন গৈছিলোঁ আৰু চাইকেলখনৰ সেইকাৰণে এটা বহুত দিনীয়া এটা স্মৃতি আছে আৰু এইখন চাইকেল লৈ এতিয়া বৰ্তমান ইয়ালৈকে আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আৰু তাৰ লগতে যিহেতু এতিয়া 21 দিন হৈ গ'ল জুবিন দাক আমাক ন্যায় পোৱা নাই এতিয়ালৈকে বিচাৰ চলি আছে তদন্ত চলি আছে গতিকে যি কি নহওক যিমান দিনে নহওক আমি আমাৰ হিয়াৰ আমঠু জুবিন দাই ন্যায় পাবই লাগিব আৰু যদি ন্যায় নাপায় নহয় সকলোৱে আমি ওলাই আহিম অসমৰ সকলো মানুহ সকলো ব্যক্তি জুবিন দাক ভাল পায় আৰু সকলোৱে আমি ওলাই আহিম আৰু জুবিন দাক ন্যায় দিবলৈ চেষ্টা কৰিম তো আপোনালোকে কমেণ্ট কৰি জনাব যে জুবিন দাক ন্যায় লাগেনে নে নালাগে যদি আপুনি জুবিন দাক ভাল পায় আপুনি কমেণ্ট কৰি জনাব যে হয় ন্যায় লাগে আৰু সকলোৱে বিচাৰে যে জুবিন দাক ন্যায় দিব লাগিব আৰু যদি চৰকাৰে ইয়াত পলিটিক্স কৰে ন আমি সকলো ওলাই আহিম
গতিকে আমি চৰকাৰ পাতিব পাৰোঁ, চৰকাৰে আমি ভাঙিবও পাৰোঁ, হয়নে নহয়? তো সেইটোকে ক'লোঁ। তো অকণমান দেখাব চেষ্টা কৰিলোঁ। আৰু জুবিনদাৰ নতুন চিনেমাও আহি আছে, সকলোকে চাব বুলি আশা থাকিল, যিহেতু 31 ডিচেম্বৰত ৰিলিজ হোৱাৰ কথা আছিল, কি হয় নাজানো। তো যদি ৰিলিজ হয় সকলোৱে যাম আৰু ৰৈ ৰৈ বিনালে চাম। এইকেইটা ছাগলী, কেইটামান খাচী আছে, 4টা খাচী, সৰু হৈ আছে বাৰু। আৰু যদি অকণমান ডাঙৰ হয় কাৰোবাক লাগিলে কমেণ্ট এটা কৰি জনাব, যদি কাৰোবাক খাচী ছাগলী লাগে। এয়া চাওক, বগা 3টা আৰু ক'লা এটা আছে। এই গোটেইকেইটা খাচী দেই, খাচী একদম পিয়ৰ খাচী, লোকেল। আৰু এই চাপৰিত দেখিছে কিমান ঘাঁহ আছে, কোনো ফাৰ্মৰ ছাগলী নহয় দেই। আপোনালোকে যদি ভৱিষ্যতে, এতিয়া নহয় বাৰু, ভৱিষ্যতে যদি কাৰোবাক খাচী ছাগলী লাগে কমেণ্ট এটা কৰি জনাব। তো যদি কাৰোবাক বুকিং কৰি থ'ব মন আছে বুকিং কৰি থ'ব পাৰিব। তো এনেই ধেমালি কৰিছোঁ দেই। তো এনেকৈ অকণমান ছাগলী কেইটামানো আছে, গতিকে এনেকৈ সন্ধিয়া সময়ত নিব আহোঁ আৰু ভাবিলোঁ অকণ ভিডিঅ' এটা বনাই দিওঁ আৰু আপোনালোকক অকণমান দেখাব চেষ্টা কৰোঁ। তো কেনেকুৱা হৈছে ক'ব, আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ইমান ৰিকুৱেষ্ট কৰিব লাগে কিয় বাৰু? আপোনালোকে কেলৈ বাৰু ইমান বেয়া পায় যে এই ছাবস্ক্ৰাইব বুটনটো ক্লিক কৰিবৰ কাৰণে? আপোনালোকৰতো একো নাযায়। তো আপোনালোকে আনৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে, হয়নে নহয় বাৰু? গতিকে তেনেকুৱা নকৰিব পাই, একদম বেয়া লাগে নহয় জানো? আমি ইমান কষ্ট কৰোঁ, ভিডিঅ' বনাওঁ, এটা ভিডিঅ' বনাই পেলাই এডিট কৰিবৰ কাৰণে কিমানখিনি সময়ৰ প্ৰয়োজন হয়। তো আপোনালোকে সেই ছাবস্ক্ৰাইব বুটনটো ক্লিক কৰি দিব আৰু, হয় নাই? গতিকে যদি কোনোবা নতুনকৈ আহিছে আৰু কমেণ্ট এটা কৰি জনাব। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টেক কেয়াৰ, বাই বাই, জয় অসম, জয় জুবিন দা।